মই এই ধৰ্মগ্ৰন্থ আজি 13 চনৰ পৰা একেৰাহে 13 চনতে আৰম্ভ কৰিছোঁ আৰু তেতিয়াৰ পৰা বৈ আছোঁ, আজিলৈকে বৈ আছোঁ আৰু এতিয়াও বৈ আছোঁ। এতিয়ালৈকে মই 5খন ধৰ্মগ্ৰন্থ সম্পন্ন কৰিলোঁ, আপোনালোকে জানেই। আৰু এতিয়া মই 6 নম্বৰখন ধৰ্মগ্ৰন্থ ববলৈ আৰম্ভ কৰিছোঁ। এখন হ'ল নামঘোষাখন, ইংৰাজী আৰু হিন্দী 2টা ভাষাতে তোলাৰ প্ৰয়াস কৰিছোঁ। কিন্তু কেতিয়াবা কোনোবা এখিনি সময়ত মই সঁচাকৈয়ে মোৰ হাতখন থমকি ৰয় এইটো কাৰণতে। মই আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল, তেতিয়াৰ পৰাই মই এই সংগ্ৰহালয় আবেদন কৰি আহিছোঁ। আৰু তেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে মোক কথা দিছিলে যে সংগ্ৰহালয় ভাগি বনাই দিম বুলি কথা দিছিলে। কিন্তু আজি পৰ্যন্ত এতিয়াও মই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো মই এই আবেদন আমাৰ স্থানীয় বিধায়ক মানে মাননীয় বিমল বৰা ডাঙৰীয়া দেৱৰ হাতেদি, তেখেতৰ যোগেদি মই মন্ত্ৰী মহোদয়লৈ আবেদন কৰিছোঁ যাতে ভাগি সংগ্ৰহালয় হৈ উঠিব লাগে। কিন্তু এতিয়ালৈকে মই কোনো সদুত্তৰ পোৱা নাই। সংগ্ৰহালয়ৰ কাৰণে মই কিছুমান কাম, প্ৰাথমিক কাম মই আগেয়ে বাঢ়িছোঁ। কাৰণ আমাৰ চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা 10 লাখ টকা এটা দিলে, তাত এটা সৰু অফিচ ঘৰ হ'ল। তাৰপিছতে আমাৰ অইল ইণ্ডিয়া তৰফৰ পৰা আমাক বাউণ্ডাৰী ৱালৰ কাৰণে 15 লাখ টকা দিলে, সেই বাউণ্ডাৰী ৱালৰ কামো প্ৰায় আধা হ'ল। তাৰপিছতে আমাৰ হেণ্ডলুম বিভাগৰ তৰফৰ পৰাও মোৰ এটা ট্ৰেইনিং চেণ্টাৰৰ কাৰণে তেওঁলোকে প্ৰশিক্ষণ কেন্দ্ৰ এটা দিম বুলি তেওঁলোকে আগবাঢ়িছে। কিন্তু বাকী আছে অসম চৰকাৰে পূৰ্ণাংগ এটা সংগ্ৰহালয়, মই এইটো যিটো আবেদন কৰিছোঁ সেইটো হ'ল মই 8 কোটি টকাৰ এটা প্ৰজেক্ট মই তেখেতলোকলৈ আগবঢ়াইছোঁ আৰু সেইটো তেখেতলোকক মই আবেদন কৰিছোঁ। আশা কৰিম খুব সোনকালে অনুষ্ঠানভাগি হৈ থাকক। মই সংগ্ৰহালয় ভাগি বনাবলৈ প্ৰস্তুতি চলাইছোঁ আৰু চৰকাৰক আবেদন কৰিছোঁ। অকল মই চৰকাৰৰ ওপৰত ভৰসা কৰি থকা নাই, কাৰণ মই এটা ট্ৰাষ্ট কৰিলোঁ, ট্ৰাষ্ট গঠন কৰি আৰু সেই ট্ৰাষ্টৰ নামত মই সংগ্ৰহালয় বনাবৰ কাৰণে মাটিটো দান কৰিলোঁ। আৰু তাৰ লগতে মই মাটিটো ছইল টেষ্ট কৰি এটা প্ৰজেক্টো তৈয়াৰ কৰিলোঁ। আৰু সেই প্ৰজেক্টটোকে মই অসম চৰকাৰক দিছোঁ যে এনেকুৱা এটা উন্নত প্ৰযুক্তি বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা ইণ্টাৰনেশ্যনেল লেভেলৰ এটা সৰু সংগ্ৰহালয় বনাবৰ কাৰণে তেওঁলোকক মই আবেদন কৰিছোঁ। আপোনালোকৰ জৰিয়তে পুনৰবাৰ মই অসম চৰকাৰলৈ আবেদন জনাইছোঁ যাতে এই সংগ্ৰহালয় ভাগি খুব সোনকালে তেখেতলোকে ইয়াত বনোৱাৰ মোক আশ্বাস দিয়ক। মই তাৰ কাৰণে আপোনালোকক অসম চৰকাৰক